আসসালামু আলাইকুম নমস্কাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো অৱশ্যে ভিডিঅ' মানে কি এইটো ডেইলি ব্লগ বুলিয়ে ক'ব পাৰি। আজি ৰাতিপুৱাৰ পৰা মইনো কি কৰিলোঁ সেইটোৱে মানে ভিডিঅ' হিচাপে ৰাখি থলোঁ আৰু। ৰাতিপুৱা শুই উঠিয়ে মই ছোৱালীজনীক খুৱাই ল'লোঁ দুজনকে। তাৰপিছত আহিলোঁ অলপমান ড্ৰয়িং ৰুমৰ ফালে। এইটো ভালকৈ দেখুওৱা নহ'ল, ভিডিঅ'টো ভালকৈ কৰা নহ'ল মানে। এইটো অলপমান ড্ৰয়িং ৰুমত কিবা অলপ কাম আছিল সেইখিনি কৰিলোঁ। কৰি মেলি আৰু গ'লোঁ পাকঘৰৰ ফালে, কিবা অলপ কৰিব লগা আছিল কৰিলোঁ। তাৰপিছত ৰ'দত কাপোৰ আছিলে কাপোৰ আনিলোঁ। আনি নেক্সট ৰেডি কৰিলোঁ ইফতাৰৰ কাৰণে। আমাৰ যিহেতু ৰোজা চলি আছে ইফতাৰৰ কাৰণে কিবা কিবি ৰেডি কৰিলোঁ খানা। এফালে পিঠা বনোৱা হৈছিল, তাৰপিছত বৰা বনোৱা হৈছে, তাৰপিছত কাষ্টাৰ্ড বনোৱা হৈছে, তাৰপিছত বিৰিয়ানী বনোৱা হৈছে। কাষ্টাৰ্ড বিৰিয়ানী বৰা অৱশ্যে মই বনোৱা নাই, মোৰ ননন্দজনী বনাইছে। তাই দুজনীয়ে হেল্প কৰোঁ, হেল্প কৰি ইজনে সিজনক হেল্প কৰি সেনেকৈ ৰেডি কৰা হয় আৰু ইফতাৰীটো। তেনেকৈ আজি ইফতাৰী ৰেডি কৰিলোঁ। চাবচোন ভিডিঅ'টো, যদি ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কেনেকৈ যাম নাজানো।